মুখ্যমন্ত্ৰী এনে কৈছে, দুই এগৰাকী মহিলাক তেওঁলোকে বিপথে পৰিচালিত কৰিলে, নিদিয়ে 10,000 টকা। জুন মাহত এখন বিশ্বনাথত মিটিং পাতক আৰু জুন মাহত এখন গহপুৰত মিটিং পাতক, ৰাতিপুৱা বিশ্বনাথত দিম, গধূলি গহপুৰত দিম, সকলো আইমাতৃক 10,000 টকাটো দি থৈ যাম। মে মাহত নিদিওঁ, মই মিছা কথা নকওঁ, মাত্ৰ এটা ট্ৰেন্সফাৰ পষ্টিং কৰিবৰ কাৰণে 50,000 1 লাখ টকা নিদিলে ফাইলে পাৰ নহৈছে। আজিও মই শেষ কৰিব পৰা নাই, কিন্তু এনেকুৱা বদমাচি কৰা 300 চৰকাৰী কৰ্মচাৰীক মই জেলত পঠাইছো। নজৰ ৰাখিছো, কোনোবাই যদি হোৱাটছআপ কৰিও এটা খবৰ দিছে, পুৰা অনুসন্ধান কৰা হৈছে। আৰু মই বিশ্বাস কৰো যে 3-4 বছৰ এনেকে হেঁচা মাৰি থাকিলে আমাৰ অসমত দুৰ্নীতি নোহোৱা হৈ যাব। আৰু তাৰ কাৰণে মই চেষ্টা কৰিছো। আজি ল'ৰা ছোৱালীয়ে বিনা পইচাত চৰকাৰী চাকৰি পাইছে, মাত্ৰ পঢ়িব লাগে। আৰু যোন ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপায়, তাৰ কাৰণেও আমি এটা নতুন আঁচনি আনিছো যে প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক ব্যৱসায় আৰু উদ্যোগ কৰিবৰ বাবে কোনো মৰ্গেজ নোহোৱাকৈ আমি 2 লাখ টকাকৈ সহায় কৰিম। তাৰমানে গহপুৰত 1000 ল'ৰা, বিশ্বনাথত 1000 ল'ৰা, বিহালীত 1000 ল'ৰা 2 লাখ টকা পাব। বেংকৰ পৰা নহয়, গভৰ্ণমেণ্টক ঘূৰাই দিব নালাগে, ব্যৱসায় কৰক, ইণ্ডাষ্ট্ৰী কৰক, কিবা কৰক। এই বেংকৰ পৰা লোন লৈ আৰু বঢ়াই দিয়ক, আমাৰ আপত্তি নাই। আৰু অহা বছৰ আৰু 3000, তাৰ পিছৰ বছৰ আকৌ 3000। তাৰমানে চৰকাৰী চাকৰি নাপালেও ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব। আজি আপোনালোকে চিন্তা কৰক, ছোৱালীয়ে কলেজত পঢ়িব যাব, নিযুত মইনাৰ টকা সোমায়, অহাবাৰ আৰু সোমাব। আৰু ল'ৰাবিলাকৰ কাৰণেও এইবাৰ আমি এটা নতুন আঁচনি আনিছো যে যিবিলাক ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰে, প্ৰথম বছৰটো ডিগ্ৰী পাছ কৰিলে দেউতাক মাককো পইচা খুজিব নোৱাৰে, ইণ্টাৰভিউত যাব লাগে। এই ডিগ্ৰী পাছ কৰা ল'ৰাসকলৰ বাবে বেংক একাউণ্টত প্ৰত্যেক মাহত আমি 2,500 টকাকৈ জমা দিম এবছৰৰ কাৰণে। তাৰমানে পৰিয়ালটোক মই কতো কষ্ট থাকিব দিব খোজা নাই। দুখীয়া মানুহ চাউল ফ্ৰী, দালি চেনি কম দাম, গেছ কম দাম, ল'ৰাক পঢ়াব লাগে, ছোৱালীক পঢ়াব লাগে, বিনামূলীয়া এডমিশ্যন, নিযুত মইনা, ডিগ্ৰী পাছ কৰিছে জীৱন প্ৰেৰণা। প্ৰত্যেকটো পৰ্যায়তে আজি ৰাইজৰ লগত আমি থিয় হৈছো। কংগ্ৰেছ চৰকাৰৰ দিনত আৰু আমাৰ দিনতো ঘৰৰ কাৰণে জিঅ' টেকিং কৰিবৰ কাৰণে পইচা দিব লাগিছিল। এইবাৰ জিঅ' টেকিঙত কোনোবাই পইচা লৈছে নেকি? সঁচা কথা ক'ব, কোনোবাই লৈছে নেকি? আজি সকলো মানুহে নিজৰ ঘৰ জিঅ' টেকিং কৰিছে। জীৱিকা সখী বাইদেৱে কৰিছে, চাহ একাপ খাইছে যদি খাইছে, টকা পইচা কোনেও ল'বলগীয়া হোৱা। আৰু এনেকৈ সমাজ জীৱনৰ লগত যিমান দুৰ্নীতি আছিল আমি নোহোৱা কৰিব খুজিছো। আৰু যিসকলৰ জিঅ' টেকিং বাদ পৰি গৈছে, ইলেকশ্যনৰ পিছত আৰু 15 দিন সময় দিম, নিজৰ জিঅ' টেকিং নিজে কৰিব পাৰিব। নিজৰ জিঅ' টেকিং নিজে কৰিব পাৰিব। আমাৰ চাহ বাগিচাৰ লাইনৰ মাটিবিলাকৰ মালিক, চাহ বাগিচাৰ শ্ৰমিকক কৰিবৰ কাৰণেও মই প্ৰচেষ্টা চলাই আছো, যাতে মাটিৰ মালিকী স্বত্ব বাগানৰ শ্ৰমিকে পাব পাৰে। কোনে আগত চিন্তা কৰিছিল আমাৰ বিহু বিশ্বৰ স্বীকৃতি পালে, ঝুমুৰে বিশ্ব স্বীকৃতি পালে, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে।
আজি কোনটো পৰ্যায়ত দৰিদ্ৰ মানুহৰ সহায়, চাকৰিত সহায়, নেশ্যনেল হাইৱে, মেডিকেল কলেজ, টানেল আৰু আমাৰ সাংস্কৃতিক ঐতিহ্য কোনো কামেই আমি বাদ কৰিব দিয়া নাই। যোৱা 4টা বছৰ প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে চেষ্টা কৰিছো। বাকী সব কথা আপোনালোকে বাদ দিয়ক। বিশ্বনাথ জিলাত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত মই যিমানবাৰ আহিছো, একেলগে যোগ কৰিলে অসমৰ কোনো মন্ত্ৰীয়ে ইমানবাৰ বিশ্বনাথত অহা নাছিল। আমি অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব খুজিছো। এডভান্টেজ অসম পাতিছো। 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব। ইণ্ডাষ্ট্ৰী কোন হ'ব কোন নহ'ব মোৰ ইণ্টাৰেষ্ট নাই। মোৰ কথা হ'ল আজি বিশ্বনাথ গহপুৰৰ ল'ৰা 7,000-8,000 টকাত চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবৰ কাৰণে তামিলনাডুত যায়, কৰ্ণাটকত যায়, অন্ধ্ৰপ্ৰদেশত যায়। 1 লাখ টকাৰ চাকৰিৰ কাৰণে বাহিৰত যাওক। 7,000-8,000 টকাৰ কাৰণে বাহিৰত চাকৰি কৰিব যায়। বেমাৰ হলে চিকিৎসা নাপায়, মৃত্যু হলে মৃত্যু, শৰীৰ অসমলৈকে ঘূৰি নাহে। মাক বাপেকে চিন্তা কৰি থাকে। অসমত যদি মই এই 5 লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰী কৰিব পাৰো, সকলো ল'ৰা ছোৱালীক মাকৰ বুকুলৈ আকৌ আমি উভতাই আনিব পাৰিম। সকলোৰে কাৰণে চিন্তা কৰিছো, কাৰণ মই বুজি পাওঁ অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকত চিকিউৰিটি গাৰ্ড কৰিব গলে ইয়াত মাক বাপেক কিমান চিন্তাত থাকে তাক মই অনুভৱ কৰিব পাৰোঁ। লুঙি ঘুটিৰে এইবোৰ সমস্যাৰ সমাধান নহয়। তাৰ কাৰণে এটা মানৱীয় মন লাগিব, ৰাইজৰ কাৰণে কাম কৰাৰ ইচ্ছা লাগিব, আৰু প্ৰত্যেকটো পৰিয়াল নিজৰ বুলি ভাবা মানুহৰ ক্ষমতা লাগিব। তেতিয়াহে এই কামবিলাক হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি সময় যে অসমখন আজি যিটো গতিত আগুৱাই গৈছে তাক যাতে কোনেও ধৰি ৰাখিব নোৱাৰে। কৰবাত 2-এজন বাদ কৰিব, গম নোপোৱাকৈ নামটো মোক দিলে হ'ল, আমাক দিলে হ'ল, আমি অৰুণোদয় দি দিম। বিলাক নিদিয়ে, এনেই কৈছে CM-এ। মুখ্যমন্ত্ৰীয়ে এনেই কৈছে। 2-এগৰাকী মহিলাক তেওঁলোকে বিপথেও পৰিচালিত কৰিলে, নিদিয়ে 10,000 টকা। আৰু জুন মাহত এখন গহপুৰত মিটিং পাতক, ৰাতিপুৱা বিশ্বনাথত দিম, গধূলি গহপুৰত দিম, সকলো আই মাতৃক 10,000 টকাটো দি থৈ যাম। মে মাহত নিদিওঁ, মই মিছা কথা নকওঁ, কাৰণ মে মাহত পঞ্চায়তৰ ৰিজাল্ট দিব, জিলা পৰিষদ বনাব লাগিব, পঞ্চায়তে শপত কৰিব, গতিকে ব্যস্ত হৈ থাকিম। আমি জুন মাহত বিশ্বনাথ আৰু গহপুৰৰ আই মাতৃসকলক 10,000 টকাকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম। আজি আপোনালোকে শুনিব। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমত উন্নতিও আনিছো, নেশ্যনেল হাইৱে, গাঁৱৰ ৰাস্তা, সমজিলা, উপজিলা, আজি কোনো ক্ষেত্ৰতে আদৰ্শ অংগনবাদী কেন্দ্ৰ আমি কতো কাম এৰা নাই।